হাজি কাছি কলৈ যোৱা বিহু মাৰিবলৈ কিন্তু তা তোক দু বেলেগ দেখাইছে চিনা বাবা ট্রাই করছো আৰু বিহু বুলি Hey guys, welcome to my another vlog. আপোনালোক আমাৰ বিহু সিৰিজ দিম বুলি কৈছিলো কিন্তু চেনেল ষ্ট্ৰাইক খাই আছো আৰু চাব পৰা স্ক্ৰীনশ্বট ইফালে দি থৈ দিছো য'ত সস্তা হয় যেতে ভাবা যায় না ভালকে কৰিম বুলি তেনে মানে বিপদ মাখা আহে তেনে মানে কবাৰ কিবা লেঠা মাখা লাগে দুটা ভিডিঅ' দিলো 3 নম্বৰ ভিডিঅ'টো মানে মেট্ৰিকৰ লৈ কেনেকে দিছিলো কিবা এটা মানে ৰিজাল্টটো দেখাই দিছিলো সেইকাৰণে ষ্ট্ৰাইক পেলাই দিছে যি হওক নহওক আজি মানে বিহু সিৰিজটো বুলি ক'ব লাগিব তাৰে ফাইনেল এপিসোড হ'ব আজি হ'ব মানে একদম bare ডেঞ্জাৰাস আৰু আজি ভিডিঅ'টো লগতে আপোনালোকক আজি মই দেখাম A to Z এখন ফাংচন কেনেকে পাতা হয় কেনেকুৱা কষ্ট মানে ক'ত কি কৰিব লাগে ক'ত কি কৰিব লাগে সব দেখাই আছো এখন ফাংচন পাতিবলৈ কিমান মাথাৰ বিষ হয় প্ৰথমতে হতো মোৰ ঘৰ তো ঘৰৰ পৰা 2 খোজ মানে আগবাঢ়ি আহি কেনে এই ৰাখো ৰাস্তাটো সোমাই কেনে চলিছে ফাংচন মানে ফাংচন নহয় মানে প্ৰথমতে যি হয় কিবা কিবি খেলা ধূলাখিনি সেইখানে চলিছে সৰু চলিৰে এই মিউজিক চেয়াৰ তাৰ পাই ফেলে চকুত বান্ধা আৰু এই চকুত বান্ধা খেলাখানে বৰ ইন্টাৰেষ্টিং খেলা দক খাবে বোলে ৰাতিডাল লৈ কেনে মাথাত মাত দিলাক চেছে ইয়াৰ তাৰপিছত মানে এখনকে বেলুন ফুটাই খেলা আৰু মানে খেলা ধূলা এনেকে চলি আছিল কিন্তু আপোনাক এটা বস্তু দেখাব পাহৰি গৈছো মই ৰাতিপুৱাৰ অংশ এটা মানে ৰাতিপুৱা শুই উঠি মাইক প্ৰণাম কৰি দোকানলৈকে সৰু সুৰা ভাই ভণ্টি বিহু চাই ওলাইছিলো বিহু হ'ব লগা জেগাখন মানে চাফা কৰিবলৈ আৰু ফাৰ্ষ্টতে আমাৰ হাতত সময় নাই আৰু নেক্সট আমাৰ কাম বহুত কিন্তু এটা বস্তু ভাল লাগিছে গোটেই ৰাইজৰ মানুহখিনি একেলগে আহি কিনে কামখিনি কৰাত সোনকালে শেষ হৈ গ'ল আৰু এটা কথা কোৱাই নহ'ল আমাৰ মানে বিহুখন মুকলি বিহু হ'ব দক সেইকাৰণে চাব পাৰে কি ধুনীয়াকে সজাই ৰাখিছো মাজত এডাল গছ লাগিব না মুকলি পাতিব হ'লে আৰু লাহেকৈ ইফালে মানে বন্তি প্ৰজ্বলন আৰু পতাকা উত্তোলন আৰু মানে বৃক্ষৰোপণৰ দৰে কাৰ্যসূচী গিলাখান আমি বৰ্তমান কৰি আছো মই ইফালে চলিছে প্ৰগ্ৰেম আৰু মই লৈছো কুৰ্তা ৰাতিক লাগি মানে কুৰ্তা পিন্ধিব লাগিব আৰু মানে প্ৰগ্ৰেম এনেকুৱা গাৰ প্ৰগ্ৰেম মানে দিনত একো নাই ৰাতি সেই আছলি খেলা হ'ব আৰু এইফালে আমাৰ সভাপতি ডাঙৰীয়া নাইচ টু মিট ইউ নমস্কাৰ নাইচ টু মিট ইউ ভাল লাগা হৈছে কিন্তু তোমাতকে বেছি ভাল যায় তাৰ মানুহকে লাগছে মই দেখাই নতে যাই কিনে আমাৰ আচল দৰ্শনাৰ্থী এইফালে হে মানে যে কইনা লৈ আহিবি নাচনি এটা একদম দৰা দেখা হৈছে মজা লগা হৈছে দেই মজা লাকি ভাই তই কিয় এইগিলা খানি আছা ধুতি পিন্ধি আহিগা তাবে বিহু লাগেগা আৰম্ভ নহয় দোকান চকান আৰম্ভ হৈ গেল বঢ়িয়া বিজনেছটো ইম্পৰ্টেণ্ট লাইফটো যি কৰক যি নকৰক বিজনেছটো ইম্পৰ্টেণ্ট এইফালে আমাৰ মঞ্চ মিনিট মাত্ৰ নিৰনা কিবা ক'ব দুই এষাৰি বিহু বুলি কি কম আৰু এইবাৰ প্ৰথমবাৰ বিহু পাতা গৈছে গতিকে প্ৰথমবাৰ যিখিনি আমাৰ মানে হেৰি হৈছে সামৰ্থ্য হৈছে আৰু বিহু বুলি ফুটি অলপ কৰিব খুজিছো আৰু খুব ভাল লাগছে চাব পাৰে এইখন হৈছে মেইন মঞ্চ ইয়াত মানে সৰু ল'ৰা ছোৱালী যিখিনি আছে সেইকাৰণে সাংস্কৃতিক সন্ধিয়া হ'ব আৰু এইফালে পৰা চাব পাৰে এইফালে হ'ব মুকলি বিহু মানে আমাৰ বিহুটো বিহু গায়ক নাই অকল মানে মুকলি বিহু চলিব ইয়াতে অডিয়েন্স আহিব অডিয়েন্সৰ কাৰণে এইফালে বেঞ্চ চকী টকী আৰু এইফালে মাজত গছ ইফালে পুৰা নামঘৰ বঢ়িয়া পৰিৱেশ বিহু চাব আহিব তুমি নাচবা বোলে কি কাৰণে নাচবা এটা গীত আছে কি গানবা আপোনালোকে চাব দিয়ক পিছে বিহু দেখাই দিম না মাজতে না ইফালে বক্স আছে এক পেয়াৰ বক্স আৰু সোঁফালে বক্স লাগি চবফালে বক্সে বক্স লাগি আছে আজি মানে ৰাতি বিহু একদম হাল্লা হ'ব তইতো বিয়া বাৰু কৰছা আজি কিন্তু তোক বেলেগ লগা হৈছে দেই নাচনি যদি ফটি যায় ফাইনেলি আমাৰ মন্টুদা বঢ়িয়া লগা হৈছে আজি তই এটা কইনা ফটো লবি নাচ সাজি কাছি কলৈ যোৱা বিহু মাৰিবলৈ এনেকে যায় নেকি তোমাক চাগে মানে লথৰা তিৰিহেন দেখা হৈছে যা জিন্তু দা তোক বেলেগ দেখাইছে চিনা বাবা ট্ৰাই কৰছো আৰু বিহু বুলি কিন্তু মই বিহু চাৰ্টটো নাছিল কাৰণে কলা পিন্ধি আহিলো এতিয়া আমি আপোনাক ফাংচন দেখাম চাবতো আহিছিলো ফাংচনে কিন্তু মানে ফাংচনত ডিজিট বোলে তেল লগা হৈছে ডিজেল সেই ডিজেল ল'বাক লাগিব মানে গেলান ল'ব লাগিব 5 লিটাৰি সেইকাৰণে বিহু ফাংচন পাতিলে মানে মাথা চাথা নষ্ট হৈ যায় মনত মাত দিয়া মন যায় এই বোলে গেলান লাগে কিবা লাগে লৈছা নাছো গেলান লৈ কেনে তেল নল'ব এই হাতটো নালাগে 10 লিটাৰ তো বলক খাজি গেলানক লৈ কেনে এইটো ভিডিঅ'টো কি হয় নাজানো আৰু বলক চাই থাকক আমি ফাংচন চাবা নাপাওঁ হেন লাগছি আৰু মানে দায়িত্বৰ বুজাত মানে কি ভিডিঅ' বনাইছো কি ভিডিঅ' বনোৱা নাই মই নিজে পাত্তা বনাই সেইকাৰণে বেয়া চা নাপি আৰু যি বনাইছো যি বনোৱা নাই আৰু ডিজেলটো ভৰাই কেনে মানে জল্দি যাব লাগে নহ'লে আজি মোৰ বিহু চাই হ'ব আৰু মাথাটো আকৌ একবাৰ নষ্ট তেল ডিপুত বোলে কিবা এই মেচিনটো বেয়া হৈ আছে আৰু বোলে 9:30 লাগি ৰখিব লাগিব এইফালে তেল লাগে সিফালে বিহুত
এইফালে তেল নাই বাহিৰত তেল চেল লৈ কিনেতো আহি গলো আৰু এইফালে বিহু হৈ গৈছে আৰম্ভ আৰু মানুহ কিন্তু হৈছে দিয়ক প্ৰথম হিচাপত আৰু ইয়াতে মানে অকল অসমীয়া বিহু বুলি নহয় বিভিন্ন জনগোষ্ঠী যেনে ৰাভা কৃষ্টি দল বা বড়ো বৈশাগু সকলোবোৰ দলক মাতা হৈছে মানে আমাৰ মুকলি বিহু চলি আছে আৰু মুকলি বিহু শেষ হোৱা নাই দিয়ক মই জাষ্ট গড়েশ্বৰৰ পৰা আহিছো আধা ঘণ্টাত আহি পিছতে ওদালগুৰিৰ পৰা গড়েশ্বৰ প্ৰায় আপোনাৰ 29 কিলোমিটাৰ মান হ'ব এখন বাদ্য বিহু শেষ হোৱা নাই আৰু ৰাতি আমি বেয়া নাছিল আৰু সেইফালে মানে চাহৰ ভণ্ডাৰ যিমান যি বিহু দল আহে যিমান যি কি নাহে চব এটা চাহ খাবাক লাগি আহে আৰু এইফালে নাচনীকেইটা বহি আছে তাৰে এটা দুটা মই নাচনী লৈ লওঁ নেকি আৰু শেষৰ ফালে চাব পৰা আপোনালোকে শেষতে বিহু দল চিহু দল শেষ গ'ল কিন্তু আমাৰ ৰাইজৰ বিহু দলকেইটা মানে আমাৰ ৰাইজৰ মানুহখিনি নাচপা লাগছে গোটাই দে ঠিকেই আছে এনেকে হৈ গ'ল বিহু একে বিহু বৰষুণ দিয়া কৰিছে আৰম্ভ আৰু বাজি গ'ল প্ৰায় ৰাতিৰ 3টা 3:30 আৰু হ'ব দিয়ক এইটো আজিৰ ভিডিঅ' আজিলৈ ইমানে ধন্যবাদ বাই বাই জয় অসম আকৌ লগ পাম হিমাংশুৰ বিয়াৰ সৈতে